তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ টেক অনলাইন চেনেলৰ। তো আজি মই আপোনালোকক যিটো BA BSc যিটো সমৰ্থ পৰ্টেলৰ অনলাইন হৈ আছে, চ' এইটো আপোনালোকে কেনেদৰে এপ্লাই কৰিব, ৰেজিষ্ট্ৰেশ্যনৰ পৰা মই শেষ আপোনালোকৰ ৰিচিপ্ট জেনেৰেট হোৱালৈকে যিটো প্ৰগ্ৰেম আপোনালোকে এপ্লাই কৰিব তালৈকে দেখাম। তাৰ কাৰণে আপোনালোকে প্ৰথমতে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' আপোনালোকে সমৰ্থ পৰ্টেলত আহি ল'ব, তাতে আপোনালোকৰ ৰেজিষ্টাৰত ক্লিক কৰিব। তাৰপিছত ইয়াতে এপ্লিকেণ্ট ফুল নেম আছে, ইয়াতে আপোনালোকৰ যিটো নেম হয়, যিটো নাম হয় আপোনালোকৰ, সেই নামটো ইয়াতে লিখি ল'ব, যেনেদৰে আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিটত আছে। তাৰপিছতে যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে, ডেট মান্থ ইয়েৰ চিলেক্ট কৰিব। তাৰপিছতে আপোনালোকৰ এপ্লিকেণ্ট ইমেইল আইডিটো দিব লাগিব, যিটো মানে এটা আপোনালোকৰ ভেলিড ইমেইল আইডি, যিটো আপোনালোকে পিছত আপোনালোকৰ জৰুৰী হ'ব, কাৰণ আমাৰ ডিগ্ৰী লাইফৰ কাৰণে আপোনালোকৰ জৰুৰী হ'ব। চ' সেইটো ইমেইল আইডি লিখি ল'ব। তাৰপিছতে আপোনালোকৰ এপ্লিকেণ্ট ইমেইল এড্ৰেছ আকৌ এবাৰ আপোনালোকে ভেৰিফাই কৰিব লাগিব। চ' এইটো ভেৰিফাই কৰি ল'ব, ইমেইলটো আকৌ এবাৰ লিখি। তাৰপিছত এটা পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব। পাছপৰ্টটো আপোনালোকৰ 8 কেৰেক্টাৰ্ছৰ হ'ব লাগিব, যেনে আপোনালোকৰ নাম হয়, নামটোৰ প্ৰথম আখৰটো আপোনালোকে কেপিটেল দি, তাৰপিছতে @ দি বা # বা আপোনালোকৰ যিটো এটা স্পেচিয়েল কেৰেক্টাৰ ইউজ কৰিব লাগিব। তাৰপিছতে 1 2 3 বা 4 5 6 তেনেদৰে এটা যিকোনো 3টা বা 4টা আপোনালোকে সংখ্যা দি দিব পাৰে। সেই ছেইম পাছপৰ্টটোকে ইণ্টাৰ পাছপৰ্টত ক্লিক কৰি আপোনালোকে পাছপৰ্টটো আকৌ লিখি ল'ব। তাৰ তলত আপোনালোকে মোবাইল নম্বৰ ফিল কৰিব দিব, যিটো নেকি আপোনালোকৰ ভেলিড মোবাইল নম্বৰ হয়, সেই মোবাইল নম্বৰটো আপোনালোকে ফিল কৰি ল'ব। তাৰপিছতে ইণ্টাৰ মোবাইল নম্বৰ, আকৌ আপোনালোকে যিটো ইমেইল আইডি হয়, সেই ইমেইল আইডিটো আকৌ এবাৰ আপোনালোকে ফিল কৰি ল'ব। তাৰপিছতে তললৈ আহিব। চ' তাৰ পাছতে তললৈ অহা লগালগ ইয়াতে চিকিউৰিটি চেক আছে। চিকিউৰিটি চেকত এটা আপোনালোকৰ কেপচা ফিল কৰিব লাগিব, এটা সংখ্যা থাকিব। সেই সংখ্যাটো ছেম টু ছেম যেনেদৰে আছে তেনেদৰে লিখি ল'ব। তাৰ তলতে ক্ৰিয়েট একাউণ্টৰ অপশ্যন আছে, চ' ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব আপোনালোকে নেক্সট। তাৰপিছতে এইটো আপোনালোকৰ অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ লগালগ ইয়াতে ভেৰিফাই একাউণ্ট আহিব, ইয়াতে ইণ্টাৰ OTP টু কণ্টিনিউ। ইয়াতে আপোনালোকৰ যিটো ইমেইল আইডি আপোনালোকে দিছে, সেই ইমেইল আইডিটোত এটা OTP যাব, মেইল OTPত আপোনালোকে ফিল কৰিব লাগিব। নেক্সট আপোনালোকৰ যিটো মোবাইল নম্বৰ আছিল, সেই মোবাইল নম্বৰটোতো OTP এটা যাব, সেই OTPটো আপোনালোকে যিটো আপোনালোকৰ মোবাইল নম্বৰ ভেলিড মোবাইল নম্বৰ দিছিলে এপ্লাই কৰোঁতে, এতিয়া সেই নম্বৰটোলৈ যাব, সেই OTPটো ফিল কৰিব আৰু মেইলৰ OTPটো ফিল কৰিব। তাৰপিছতে তলত এটা কেপচা আছে, যিটো কি নেকি কেপচা আপোনালোকে দেখিব পাইছে চাগে, ভিজিবল হৈ আছে। চ' সেই কেপচাটো ফিল কৰিব, তাৰপিছতে নেক্সট কৰিব আপোনালোকে। যাতে ভেৰিফাই OTP হোৱা পাছত আপোনালোকৰ একাউণ্ট ভেৰিফাই ছাকচেছফুল লিখাকৈ আহি যাব। ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব, যিটো নেকি আপোনালোকৰ এতিয়া এপ্লাই কৰোঁতে দৰকাৰ হ'ব। চ' ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কপি কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰি লোৱাৰ পাছতে যিটো আপোনালোকৰ ইয়াত লগইনৰ অপশ্যন আছে, সেই লগইনত ক্লিক কৰিব। কাৰণ মানে কি হ'ল, আপোনালোকৰ এতিয়া ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গৈছে। চ' ইয়াতে আপোনালোকে মই কপি কৰি লৈছোঁ, যিটো মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়। তাৰপিছতে ইয়াতে মই লগইন কৰিবৰ কাৰণে লগইনত ক্লিক কৰিব আপোনালোকে। চ' লগইনত ক্লিক কৰাৰ লগালগ আপোনালোকৰ আগত স্ক্ৰীনত ওলাইছে চাগে, এনেদৰে এটা অপশ্যন আহিব। ইয়াতে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি, যিটো আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড ইমেইল আইডি দিব পাৰে, নহ'লে বাৰু আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয়, যেতিয়া মই এপ্লাই কৰোঁতে আহিছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব। তাৰপিছত এইটো পাছপৰ্ট যিটো আপোনালোকে এতিয়া এপ্লাই কৰোঁতে জেনেৰেট কৰিছিলে, সেই পাছপৰ্টটো লিখিব। তাৰপিছতে যিটো আপোনালোকৰ কেপচা আছে, সেই কেপচাটো ইয়াতে ফিল কৰি ল'ব ছেম টু ছেম। তাৰপিছতে লগইনৰ অপশ্যন আছে, চ' তাৰপিছতে লগইনত ক্লিক কৰিব। চ' লগইনত ক্লিক কৰাৰ লগালগ ওপৰত আপোনাৰ ৰাইট কৰ্নাৰৰ ওপৰত আপোনালোকৰ নামটো আহি যাব। ইয়াতে প্ৰফাইল ষ্টেটাছ আছে, প্ৰফাইল ষ্টেটাছটো ইনকমপ্লিট দেখাব, চ' তাতে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেণ্ট জেণ্ডাৰ, যিটো আপোনালোকৰ জেণ্ডাৰ হয়, সেই জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব, মেল ফিমেল ট্ৰান্সজেণ্ডাৰ যি হয়। চ' ইয়াতে মই মেল হয়, তো ইয়াতে মেলটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছতে আপোনালোকৰ যিটো ইয়াতে ছ'চিয়েল কেটেগৰী, আপোনালোকে SC ST ইয়াৰ আপোনালোকে OBC MOBC জেনেৰেল কেণ্ডিডেট হয়, ইয়াতে আপোনালোকৰ যিটো ছ'চিয়েল কেটেগৰী হয়, এইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে ছাইডত আপোনালোকৰ আছে যিটো এজ অন জুলাই 1 2026। ত' ইয়াতে যিটো আপোনালোকৰ ডেট অফ বাৰ্থ হয়, সেইটোৰ মতে আপোনালোকৰ যিটো এজ হয়, সেইটো আহি যাব। তাৰ তললৈ আহিব আপোনালোকে। তাৰ তললৈ অহাৰ লগালগ ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আইডি আহি যাব, মোবাইল নম্বৰ আহি যাব, ব্লাড গ্ৰুপ আপোনালোকে দিওঁ বুলি ক'লে পাৰে, নিদিওঁ বুলি ক'লেও হৈ যায়। চ' ইয়াতে সুধিব যে আৰু চিটিজেন ইণ্ডিয়াৰ চিটিজেন হয়নে নহয় সুধিছে, চ' ইয়াতে য়েছ কৰিব। তাৰপিছতে আপোনালোকৰ যিটো আৰু এটা কথা থাকি গৈছে, ইয়াতে যদি আপোনালোকৰ ছ'চিয়েল কেটেগৰী আপোনালোকে ST SC বা OBC দিয়ে, দেন ইয়াতে আপোনালোকৰ যিটো চাৰ্টিফিকেট নম্বৰ হয়, সেই চাৰ্টিফিকেট নম্বৰটো লিখিব লাগিব। তাৰপিছতে যিটো আপোনালোকৰ কেটেগৰী চাৰ্টিফিকেট ইছ্যু ডেট, যি তাৰিখত মানে আপোনালোকৰ যিটো চাৰ্টিফিকেট আছিল, কাষ্ট চাৰ্টিফিকেটটো, সেই কাষ্ট চাৰ্টিফিকেটটো কিমান তাৰিখে আপোনালোকৰ জেনেৰেট হৈছিল, সেই ডেটটো আপোনালোকে ইয়াতে মেনশ্যন কৰি দিব লাগিব, মানে চিলেক্ট কৰি দিব লাগিব। যিটো ডেটত আপোনালোকৰ চাৰ্টিফিকেটটো ইছ্যু হৈছিল, সেই ডেটটো ইয়াতে চিলেক্ট কৰি ল'ব। মই ইয়াতে চিলেক্ট কৰি লৈছোঁ। তাৰপিছত তললৈ আহিব। ইয়াতে মই ক'লোৱে আপোনালোক RUN চিটিজেন অফ ইণ্ডিয়া, এইটো ইণ্ডিয়াত চিলেক্ট কৰিব। নেক্সট ইয়াতে আপোনালোকৰ এটা ID প্ৰুফ দিব লাগিব। ID প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড ইউজ কৰিব পাৰে। আধাৰ কাৰ্ড যদি ইউজ কৰে, যিটো তলত আছে আধাৰ
ভেলিড গভৰ্ণমেণ্ট আইডেণ্টিফিকেশ্যন উইথ ফটোগ্ৰাফ তাত ক্লিক কৰিব। তাৰপিছতে ID প্ৰুফ আধাৰত আপোনালোকৰ যিটো হয় যি আধাৰ হয়, যেনে আপোনালোকে ইয়াত পান কাৰ্ড দিবও পাৰে, দিওঁ বুলি ক'লে। মই যিহেতুকে পান কাৰ্ড নাই, তো ইয়াতে মই আধাৰ কাৰ্ডটো দিম। চ' আধাৰ কাৰ্ডৰ কাৰণে যিটো আধাৰ ভেলিডেড গভৰ্ণমেণ্ট ID উইথ ফটোগ্ৰাফ তাতে ক্লিক কৰিছোঁ। তাৰপিছত ID প্ৰুফৰ আধাৰছত ইয়াত আপোনালোকে কি হয় ডকুমেণ্টটো আপোনাৰ, যেনে মই এতিয়া আপোনাক কৈছোঁ আধাৰ বুলি। চ' ইয়াতে আধাৰ লিখি দিছোঁ মই। তাৰপিছত যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ হয় সেই নম্বৰটো দি দিব। আৰু ছাইডতে আপোনাৰ ৰিলিজন আছে, আপোনালোকে ৰিলিজনো চিলেক্ট কৰি দিব পাৰে, হিন্দু মুছলিম খ্ৰীষ্টান আছে কি হয়। চ' তাৰপিছতে ফেমিলি ডিটেইলছ আপোনালোকে ফিল কৰিব লাগিব। ফেমিলি ডিটেইলছ প্ৰথমতে ইয়াতে আপোনাৰ মাদাৰ নেম আছে, য' ইয়াতে আপোনালোকৰ মাৰ নামটো লিখিব লাগিব, যিটো আপোনালোকৰ চাৰ্টিফিকেটত যেনেদৰে আছে ছেম টু ছেম লিখিব, ইয়াত ভুল নকৰিব আপোনালোকে। চ' তাৰপিছতে ইয়াতে নেক্সট মাদাৰ অকুপেশ্যন আছে। মাদাৰ অকুপেশ্যনত মতলব আপোনাৰ মা কি কৰে বিশেষকৈ সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। ইয়াতে আপোনালোকৰ নট এপ্লিকেবল দিব পাৰে বা আনএমপ্লয়ড দিব পাৰে, যিহেতুকে মোৰ মা হাউচ ৱাইফ হয়তো হাউচ ৱাইফো দিব পাৰে, আনএমপ্লয়ড দিব পাৰে। তাৰপিছতে মাদাৰ কোৱালিফিকেশ্যন নন দিছোঁ মই ইয়াতে, কাৰণ মোৰ মা কোৱালিফিকেশ্যনটো নাই, বিশেষকৈ পঢ়া শুনা নাই। যদি আপোনালোকৰ হাই ছেকেণ্ডেৰী বা মেট্ৰিক পঢ়া আছে তেনে ইয়াতে দি দিব পাৰে। নেক্সট তললৈ আহিব, এটা ফাদাৰ নেম আছে। ফাদাৰ নেমো আপোনালোকে চাৰ্টিফিকেটত যেনেদৰে আছে তেনেদৰে লিখিব, ছেম টু ছেম। তাৰপিছতে ফাদাৰ অকুপেশ্যন, ফাদাৰে কি কৰে, যেনে মোৰ ফাদাৰ আনএমপ্লয় হয়, চ' ইয়াতে মই আনএমপ্লয় দিম। তাৰপিছতে কোৱালিফিকেশ্যন আপোনালোকে দিব, যিটো আপোনালোকৰ কোৱালিফিকেশ্যন ফাদাৰ কিমানলৈকে পঢ়া সেইটো দিব। তাৰপিছতে ইয়াতে ফাদাৰ আপোনালোকৰ গাৰ্জিয়ান হয়নে? হয়, মোৰ ফাদাৰে হয়, তো ইয়াতে য়েছ দিব। যদি আপোনালোকৰ গাৰ্জিয়ান হিচাপে ফাদাৰ নাই, বেলেগ কোনোবা আছে তেনেদৰে নো দিব পাৰে, যিহেতুকে মোৰ হয় দেন ইয়াতে মই দি দিছোঁ। তাৰপিছত ইয়াতে ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ, ইয়াতে আপোনালোকে ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰৰ কাৰণে ঘৰৰ যিকোনো এটা মোবাইল নম্বৰ দি দিব। তাৰপিছত ইয়াতে এনুৱেল ইনকম আছে, এনুৱেল ইনকমটো কিমান আপোনালোকৰ হয়, তো ইয়াতে এনুৱেল ইনকমটো দিব। চ' বাকী তলত এইটো ন' দিছোঁ মই। তাৰপিছতে ইয়াতে অট'নমাছ আগতে ইনষ্টল কৰা হৈছিলে নেকি, অট'নমাছ কলেজত পঢ়া হৈছিলে নেকি সুধিছে, চ' ইয়াতে নন। চ' তাৰপিছতে ইয়াতে পাৰ্চনেল ডিচেবল, আপোনালোকৰ যদি আপোনালোক PWD কেণ্ডিডেট হয় তো ইয়াতে য়েছ কৰিব, মই নহয় তো ইয়াতে ন'। বাকীখিনি চব ন'য়ে কৰি দিছোঁ, কাৰণ ইয়াতে ফ্ৰীডম ফাইটাৰ বা এক্স ছাৰ্ভিচমেন বা আপোনালোকে স্পৰ্ট কোটা যদি হয় দিব পাৰে। তাৰপিছতে ইয়াতে এড্ৰেছ আপোনালোকৰ ফিল কৰিব লাগিব। এড্ৰেছত আপোনালোকৰ যিটো এড্ৰেছ লাইন 1 আছে, এড্ৰেছ লাইন 1ত আপোনালোকে নিজৰ গাঁও পুলিচ ষ্টেচন দিব পাৰে। বাকী এড্ৰেছ লাইন 2ত আপোনালোকৰ পোষ্ট অফিচ আৰু পিনক'ডটো দি দিব পাৰে, নতুবা আপোনালোকে ডিষ্ট্ৰিক্ট দিব পাৰে, ষ্টেট দিব পাৰে। তাৰপিছতে তললৈ আহিব, ইয়াতে কাণ্ট্ৰি আছে, আপোনালোকৰ যিটো কাণ্ট্ৰি হয়, যেনে এতিয়া মইতো ইণ্ডিয়াতে আছোঁ, চ' ইয়াতে ইণ্ডিয়াৰ হয়, চ' ইয়াতে কাণ্ট্ৰি মই চিলেক্ট কৰি লৈছোঁ ইণ্ডিয়া। তাৰপিছতে আপোনালোকৰ ষ্টেট আছে, ষ্টেট আপোনালোক কোনটো ষ্টেটৰ পৰা হয়, যেনে মই আছাম হয়, তো ইয়াতে আছাম। তাৰপিছতে ডিষ্ট্ৰিক্ট আপোনালোক কোনখন ডিষ্ট্ৰিক্টৰ, অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰি আছে বা কোনখন ডিষ্ট্ৰিক্ট আপোনালোকৰ হয়, তো ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছতে পিনক'ডটো দিব দিছে, চ' পিনক'ডটো দিব। তাৰপিছতে ইণ্টাৰ পুলিচ ষ্টেচন, যিটো আপোনালোকৰ পুলিচ ষ্টেচন হয়, আপোনালোকৰ ওচৰৰ পুলিচ ষ্টেচনটো দিব ইয়াতে। তাৰপিছতে ব্লক নেম, আপোনালোকৰ ব্লক অফিচাৰ বা ব্লক অফিচ ক'ত আছে বা কোনটো এৰিয়া হয়, তো ইয়াতে ব্লক অফিচটো দিব। তাৰপিছত তলতে পাৰ্মানেণ্ট এড্ৰেছ আছে, চ' ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ যদি আপোনালোকৰ কৰস্পণ্ডেণ্ট এড্ৰেছৰ লগত ছেম হয় দেন ইয়াতে টিক কৰি দিব, কাৰণ মোৰ ছেম হয়, তো ইয়াতে টিক কৰি মই ছেভ এণ্ড নেক্সট কৰিছোঁ। তাৰপিছতে আপোনালোকৰ ইয়াতে প্ৰফাইল ডিটেইলছ আকৌ আহি যাব। ইয়াতে আপোনালোকে চাই ল'ব এতিয়া যিবোৰ আপোনালোকে ফিল কৰিছে প্ৰতিটো ডিটেইলছ ঠিক আছেনে নাই। যদি কিবা ইয়াতে ফিল কৰোঁতে যদি ভুল হৈছে দেন এতিয়া অপশ্যন আছে, তো আপডেট ডিটেইলছত ক্লিক কৰি আপোনালোকে আপডেট কৰি ল'ব পাৰে। চ' মোৰ একো চেঞ্জ কৰিব লগা নাই, তো ইয়াতে মই প্ৰচিড টু নেক্সট কৰিছোঁ। প্ৰচিড টু নেক্সট কৰাৰ লগালগ ইয়াতে আপোনালোকৰ প্ৰথম সুধিছে যে ডু ইউ ইলনেছ, আপোনালোকৰ কিবা গা অসুবিধা আছে নেকি সেইটো হৈছে। যদি আপোনালোকৰ মৰাণ কমিউনিটি হয় ইয়াতে য়েছ বা ন' কৰিব পাৰে। নেক্সট তাৰপিছতে ইয়াতে ফিৰংগী ভিলেজৰ পৰা আপোনালোকে এপ্লাই কৰিছে নেকি সুধিছে, চ' নহয় ন'। তাৰপিছত আপোনালোকৰ ৰেচিডেঞ্চিয়েল লোকেশ্যন কেনেকুৱা হয়, তো মোৰ গাঁৱলীয়া হয়, তো ৰুৰেল। যদি আপোনালোকে আৰ্বেন হয় আৰ্বেন দিব। বাকী ইয়াতে মাৰ্গেন চাৰ্টিফিকেট আছে নেকি আপোনাৰ সুধিছে, যোনটো নাই তো ন'। তাৰপিছতে ইয়াতে আপোনালোকৰ কেণ্ডিডেট বিলং NCC BC চাৰ্টিফিকেট, আপোনালোকৰ BC চাৰ্টিফিকেট আছে নেকি সুধিছে, চ' নাই মোৰ ন'। বাকী ইয়াতে আপোনালোকৰ নেশ্যনেল ছাৰ্ভিচ স্কিমৰ আণ্ডাৰত আপোনালোকে আছে নেকি সেইটো উঠিছে, চ' ইয়াতো নাই মই ন'। তাৰপিছত ইয়াতে লেংগুৱেজ আপোনালোকে চিলেক্ট কৰিব দিছে, যেনে প্ৰথমে এটা আহিছে হিন্দী ইংলিছ আছামিজ, চ' ইয়াতে আপোনালোকে লিখিব পঢ়িব পাৰে নে নোৱাৰে লিখিব টিক কৰিব দিছে, চ' ইয়াতে মই টিক কৰি দিছোঁ। তাৰপিছত নেক্সট কৰিব, নেক্সট কৰাৰ লগালগ ইয়াতে আপোনালোকৰ প্ৰতিটো ডিটেইলছ আকৌ আহি যাব, বা চাই ল'ব যদি কিবা আপডেট কৰিব লগা আছে তো ইয়াতে আপডেট ডিটেইলছত ক্লিক কৰিব পাৰে। তাৰপিছত ইয়াতে প্ৰচিড টু নেক্সট কৰিব, চ' প্ৰচিড টু নেক্সট কৰাৰ লগালগ অলপ সময় আপোনালোকে ৱেইট কৰিব। তাৰপিছতে আকৌ এনেদৰে আপোনালোকৰ ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকৰ এটা ফটো ছিগনেচাৰ, যিটো আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট হয় সেই কাষ্ট চাৰ্টিফিকেটটো, তাৰপিছত ID প্ৰুফ আৰু এটা আপোনালোকৰ যিটো ডমিচাইল চাৰ্টিফিকেট। যদি আপোনালোকৰ PRC আছে PRC দিব পাৰে, যদি PRC নাই দেন তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে। চ' মই এই ডকুমেণ্টকেইটা ইয়াতে ফিল কৰি লৈছোঁ, আপোনালোকে ফিল কৰি ল'ব। ইয়াতে প্ৰিভিউ ইয়ৰ প্ৰফাইল আছে, তো প্ৰিভিউ ইয়ৰ প্ৰফাইলত ক্লিক কৰিব। তাৰপিছতে এটা আপোনালোকৰ ইয়াতে পূৰা প্ৰিভিউ কৰিবলৈ আহি যাব। ইয়াতে আপোনালোকে যি এতিয়ালৈকে ফিল কৰিছে প্ৰতিটো ডিটেইলছ আহি যাব, এবাৰ এটা ভালকৈ চাই ল'ব। তাৰপিছতে ডিক্লেৰেশ্যনৰ আছে ইয়াতে টিক কৰিব, অপশ্যন আছে তো টিক কৰিব। তাৰপিছত যদি ইয়াতে ট্ৰেকিং ছাৰ্ভিচ ফ্ৰম CSC, যদি আপোনাৰ CSC পৰা অনলাইনটো কৰি আছে দেন ইয়াতে য়েছ কৰিব, যদি নহয় ইয়াতে ন' কৰিব। তাৰপিছতে কনফাৰ্ম এণ্ড লক কৰি দিব। কনফাৰ্ম এণ্ড লক কৰা মিনছ মানে আপোনালোকৰ প্ৰতিটো ডিটেইলছ ঠিক আছে, দেন তাৰপিছত এতিয়া এপ্লাই কৰিব পৰা অপশ্যনত আহি গ'ল। চ' ইয়াতে আপোনালোকৰ যিটো টোটেল এপ্লিকেশ্যন 0 হৈ আছে, চ' এপ্লাই ফৰ এ প্ৰগ্ৰেমত
আপোনালোকে ক্লিক কৰিব। নেক্সট ইয়াতে আপুনি এপ্লাই ফৰ এ প্ৰগ্ৰেমত ক্লিক কৰিব। তাৰপিছতে ইয়াতে এপ্লাই ফৰ প্ৰগ্ৰেমত ক্লিক কৰাৰ লগালগ ইয়াতে আপোনালোকৰ প্ৰথমতে এডমিশ্যন মোড আপোনালোকে চিলেক্ট কৰিব দিব। চ' ইয়াতে এডমিশ্যন মোড আপোনালোকে চিলেক্ট কৰিব। ইয়াতে নন CUT মই দিছোঁ। চ' তাৰপিছত ইয়াতে ইউনিভাৰ্চিটি চিলেক্ট কৰিব লাগিব, যিখন ইউনিভাৰ্চিটি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে। যাতে মোৰ ইউনিভাৰ্চিটি এখন আণ্ডাৰত আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে। চ' ডিব্ৰুগড় ইউনিভাৰ্চিটি চাৰ্চ কৰিছোঁ। তাৰপিছতে ইয়াতে যিখন কলেজত এপ্লাই কৰিব সেই কলেজখনৰ নামটো ইয়াতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগালগ আহি যাব ইয়াতে। তো চাৰ্চ কৰাৰ লগালগ ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত প্ৰগ্ৰেম লেভেলটো আপোনালোকে বেচলাৰ্ছ, যিটো আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম হয়। চ' ইয়াতে মই আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত ক্লিক কৰিছোঁ। তাৰপিছত ইয়াতে স্কিম টাইপ আছে, আপোনালোকৰ স্কিম টাইপটো ষ্টিম লৈ ল'বনে না আপোনালোকৰ ষ্টিম নোলোৱাকৈ কৰি ইয়াতে চিলেক্ট কৰিব পাৰে। চ' মই যিহেতুকে ইয়াতে ষ্টিম লৈ কৰিম। তাৰপিছত ইয়াতে প্ৰগ্ৰেম আপোনালোকে চিলেক্ট কৰিবলৈ বেচলাৰ অফ আৰ্টছ লয় নে বেচলাৰ অফ ছায়েন্স। তাৰপিছত ইয়াত চিলেক্ট কৰাৰ পিছতে ইয়াতে আপোনালোকে টিক কৰিব, দেন আপোনালোকৰ ছাবমিট কৰিব। নেক্সট আপোনালোকে ইয়াতে গ্ৰুপ চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে প্ৰথমতে ডিচিপ্লিন গ্ৰুপটো মই চিলেক্ট কৰি লৈছোঁ, মানে ইয়াতে এখন মেজৰ এখন মাইনৰ হ'ব। চ' ইয়াতে মই মেজৰটো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত ইয়াতে মাইনৰ মই ডিচিপ্লিন গ্ৰুপ চিলেক্ট কৰি ইয়াতে মাইনৰ কি হয়, মাইনৰ কি ল'ম সেইটো মই চিলেক্ট কৰি লৈছোঁ। চ' মাইনৰটো চিলেক্ট কৰাৰ পাছতে ইয়াতে ছেভৰ অপশ্যন আছে। চ' ইয়াতে আপোনালোকে ছেভ কৰি ল'ব। চ' তাৰপিছতে প্ৰচিড কৰাৰ পাছতে ইয়াতে আপোনালোকৰ আকৌ এবাৰ চাবলৈ দিব প্ৰগ্ৰেম চিলেকশ্যন কি কৰিছিলে। তো ইয়াতে নেক্সট কৰিব। নেক্সট কৰাৰ লগালগ ইয়াতে পাৰ্চনেল ডিটেইলছকৈ আদি কৰি গোটেইখিনি ডিটেইলছ ইয়াতে আহি যাব। ইয়াতে এবাৰ আকৌ এবাৰ এটা চাই ল'ব। তাৰপিছত ইয়াতে নেক্সট কৰিব। নেক্সট কৰাৰ লগালগ ইয়াতে ক্লাছ X ইয়েৰ পাছিং, ইয়াতে আপোনালোকৰ মেট্ৰিকুলেশ্যন কিমান চনত পাছ কৰিছিলে সেই ইয়েৰটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছতে যিটো আপোনালোকৰ ক্লাছ X পাৰ্চেণ্টেজ, যিটো আপোনালোকৰ পাৰ্চেণ্টেজ আছিল, যদি আপোনালোকৰ CGPA আছিলে তো CGPA পৰা CGPA স্কেলটো আপোনালোকে লিখি দিব পাৰে। নহ'লে আপোনালোকৰ যিটো মাৰ্কত আছে, যদি মাৰ্কৰ পৰা আপোনালোকে পাৰ্চেণ্টেজটো বনাই আপোনালোকে ইয়াতে চিলেক্ট কৰি লিখি দিব। তাৰপিছতে ইয়াতে নেক্সট আপোনালোকৰ ক্লাছ X ডিভিজন, আপোনালোকে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন কি ডিভিজন পাইছিলে সেই ডিভিজনটো ইয়াতে চিলেক্ট কৰি দি দিব। তাৰপিছত নেক্সট ইয়াতে আপোনালোকৰ ক্লাছ X নেম অফ ইনষ্টিটিউট স্কুল, ইয়াতে আপোনালোকৰ কোনখন স্কুলৰ পৰা বা কোনখন কলেজ ইনষ্টিটিউটৰ পৰা আপোনালোকে মেট্ৰিকুলেশ্যন পাছ কৰিছিলে সেই স্কুলখনৰ নামটো লিখি দিব বা ইনষ্টিটিউটৰ নামটো। তাৰপিছতে ইয়াতে ক্লাছ X বৰ্ড ইউনিভাৰ্চিটি, আপোনালোকৰ যিটো ক্লাছ Xৰ বৰ্ড আছিল, যেনে মই ছেবাৰ পৰা পাছ কৰিছিলোঁ। চ' ইয়াতে ছেবা আপোনালোকে চাৰ্চ কৰি দিব। ছেবা চাৰ্চ কৰাৰ লগালগ ইয়াতে আহি যাব। যদি আপোনালোকে ছেবাৰ পৰা পাছ নাই কৰা, যেনে আপোনালোকে ইউনিভাৰ্চিটি আণ্ডাৰত আপোনালোকে মেট্ৰিকুলেশ্যন পাছ কৰিছিলে বা বেলেগ অন্য কোনোবা স্কুল বা কলেজৰ পৰা আপোনালোকে যিটো বৰ্ডৰ আণ্ডাৰত নাই, ইয়াতে আপোনালোকে যদি আছে দেন ইয়াতে চিলেক্ট কৰিব, ইয়াতে চাৰ্চ কৰিব আপোনালোকে যিটো আপোনালোকৰ বৰ্ড বা ইউনিভাৰ্চিটি হয়, ইয়াতে আহি যাব। তাৰপিছতে চিলেক্ট কৰাৰ পিছতে ক্লাছ X কম্বিনেশ্যন, আপোনালোকৰ যিটো ক্লাছ Xৰ কম্বিনেশ্যন মানে আপোনালোকৰ যি আপোনালোকৰ ছাবজেক্ট আছিলে মেট্ৰিকুলেশ্যনত সেই গোটেই ছাবজেক্টকেইটা ইয়াতে দি দিব। যি আপোনালোকৰ ছাবজেক্ট আছিলে আছামিজ ইংলিছৰ পৰা আদি কৰি যি আপোনালোকৰ আছিলে গোটেই ইয়াতে ছাবজেক্টকেইটা আপোনালোকে লিখি দিব। তাৰপিছতে ইয়াতে আপোনালোকে তললৈ আহিব। তো তললৈ অহা লগালগ ইয়াতে আপোনালোকৰ নেক্সট কোৱালিফিকেশ্যন ডিটেইলছ X মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ডিটেইলছবোৰ ফিল কৰিব লাগিব। ইয়াতে আপোনালোকে প্ৰথমতে আপোনালোকৰ ক্লাছ XII কোৱালিফিকেশ্যন ষ্টেটাছ আপোনালোকে পাছ কৰিলে নে এপিয়াৰিং হৈ আছে সেইটো ইয়াতে চিলেক্ট কৰিব দিছে। চ' ইয়াতে মই পাছ দিম। তাৰপিছতে XII ইয়েৰ অফ পাছিং, যিটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী কিমান ইয়েৰত আপোনালোকে পাছ কৰিছিলে, যেনে 2026ত মই পাছ কৰিছিলোঁ, তো ইয়াতে 2026 দিম। তাৰপিছতে ইয়াতে ক্লাছ XII বৰ্ড যিটো আপোনালোকৰ ইউনিভাৰ্চিটি, মই যেনে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা পাইছিলোঁ। চ' ইয়াতে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল চাৰ্চ কৰিম। চ' ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছতে ক্লাছ XXI ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনালোকে যদি বিচাৰে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব পাৰে, নতুবা এইটো মেণ্ডেটৰী নহয়, নিদিওঁ বুলি ক'লেও পাৰি। তাৰপিছতে ইয়াতে ক্লাছ XI ৰোল নম্বৰ আছে, যিটো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ৰোল নম্বৰ হয়, সেই ৰোল নম্বৰটো ফিল কৰি দিব। তাৰপিছতে ক্লাছ X ডিভিজন, যিটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ডিভিজন আছিলে, ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন কি হয়, ইয়াতে ডিভিজনটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছতে XII যিটো আপোনালোকে ইনষ্টিটিউট বা স্কুল বা কলেজ, আপোনালোকৰ যিখন কলেজৰ পৰা পাছ কৰিছিলে বা স্কুলৰ পৰা পাছ কৰিছিলে সেই নামটো আপোনালোকে লিখি দিব ইয়াতে। তাৰপিছতে XII ছাবজেক্ট কম্বিনেশ্যন, যিটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট আছিলে, যি ছাবজেক্ট আছিলে আপোনালোকৰ সেই ছাবজেক্টকেইটা ইয়াতে লিখি দিব, যি ছাবজেক্ট আছিলে। শ্বৰ্টকৈ লিখিব পাৰে বা লংকৈ লিখিব পাৰে, যিহেতুকে মই ইয়াতে শ্বৰ্টকৈ লিখি দিছোঁ গোটেই ছাবজেক্টকেইটা। তাৰপিছতে তললৈ আহিব। ইয়াতে তললৈ অহাৰ লগালগ ইয়াতে নেম অফ দ্য ছাবজেক্ট, ইয়াতে যি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট আছিলে সেই ছাবজেক্টকেইটা ইয়াতে আপোনালোকে চাৰ্চ কৰি ল'ব। প্ৰথমতে নেম অফ দ্য ছাবজেক্ট, ইয়াতে আপোনালোকৰ মোৰ যেনে ইংলিছ আছিলে, চ' ইয়াতে মই ইংলিছ চাৰ্চ কৰি লৈছোঁ। ইংলিছ চাৰ্চ কৰি চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াত অপটেন মাৰ্ক, মানে আপোনালোকৰ ইংলিছত কিমান মাৰ্ক পাইছিলে আপোনালোকে, চ' ইয়াতে মাৰ্কটো লিখি দিব। তাৰপিছত টোটেল মাৰ্ক কিমান হয় সেই টোটেল মাৰ্কটো ইয়াতে লিখি দিব, যেনে মোৰ 100 আছিলে তো ইয়াতে 100 দিম। চ' ঠিক তেনেদৰে বাকী যিমানকেইটা আপোনালোকৰ ছাবজেক্ট হয় সেই গোটেই ছাবজেক্টকেইটা চিলেক্ট কৰি অপটেন মাৰ্ক কিমান মাৰ্ক পাইছিলে আৰু টোটেল মাৰ্কটো কিমান হয় সেইকেইটা আপোনালোকে ইয়াতে ফিল কৰি ল'ব, গোটেই ছখনে দি দিব। তাৰপিছত তললৈ আহিব আপোনালোকে। ইয়াতে কমপ্লিটলি ছাবজেক্টকেইটা দিয়াৰ পাছতে তলত আপোনালোকৰ এটা আই হেভ ভেৰিফাইড মাৰ্ক ফৰ অল ছাবজেক্টছ বুলি আছে, ইয়াতে আপোনালোকে টিক কৰি ল'ব।
টিক কৰাৰ পাছতে ইয়াতে 7 নেক্সট আছে। চ' 7 নেক্সটত আপোনালোকে ক্লিক কৰি দিব। 7 নেক্সট কৰাৰ লগালগ ইয়াতে আপোনালোকৰ যি আপোনালোকে এতিয়ালৈকে ফিল কৰিলে সেই গোটেই ডিটেইলছখিনি আকৌ এবাৰ আহি যাব প্ৰিভিউ ফৰ্মত। চ' ইয়াতে আপোনালোকে এবাৰ এটা ভালকৈ চাই ল'ব, যদি কিবা ভুল হৈ আছে দেন ইয়াতে আপডেটছ আছে, আপডেট আপোনালোকে কৰি ল'ব পাৰে। তাৰপিছত নেক্সট কৰিব। নেক্সট কৰাৰ লগালগ ইয়াতে আপোনালোকৰ বাকী ডিটেইলছখিনিও আহি যাব, সেইখিনি মই নেক্সট কৰি দিছোঁ। চ' নেক্সট কৰাৰ লগালগ ইয়াতে আপোনালোকৰ আপলোড ছেকশ্যনত সেই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে মই আধা ডিটেইলছ দিয়া হৈ আছে, যেনে আপোনালোকৰ চাৰ্টিফিকেটৰ পৰা আদি কৰি আপোনালোকৰ যি ডিটেইলছ আছে গোটেই ডিটেইলছখিনি ইয়াতে দি থোৱা আছেই। এতিয়া আপোনালোকৰ ইয়াতে ক্লাছ এক্সৰ যিটো আপোনালোকৰ মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটটো আৰু যিটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট হয় সেই দুটা মাৰ্কশ্বিট আপলোড দি ল'ব। চ' মই এই দুটাই মাৰ্কশ্বিট ইয়াতে আপলোড দি লৈছোঁ। তো ইয়াতে মই ডিটেইলছবোৰ যিমান আছিলে মেট্ৰিকৰ মাৰ্কশ্বিট আৰু হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আপলোড দি হৈ গ'ল। তাৰপিছত ইয়াতে প্ৰিভিউ অপশ্যন আছে। চ' ইয়াতে প্ৰিভিউত আপোনালোকে ক্লিক কৰিব। প্ৰিভিউত ক্লিক কৰাৰ লগালগ ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ সৈতে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ নট ছাবমিটেড আছে, ছাইডত ফটোটো থাকিব। ইয়াতে আপোনালোকৰ যিমান যি ডিটেইলছ আপোনালোকে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যনৰ পৰা প্ৰগ্ৰেম এপ্লাই কৰালৈকে যিমান আছিলে প্ৰতিটো ইয়াতে ওলাই যাব। তো ইয়াতে ছাবমিটৰ অপশ্যন আছে। চ' ইয়াতে ছাবমিট কৰিব। তো ছাবমিট কৰাৰ লগালগ ইয়াতে আপোনালোকৰ ভেৰিফিকেশ্যন ডিটেইলছ ইয়াতে আকৌ এবাৰ আপোনালোকে চাবলৈ দিছে যে কিবা ভুল হৈ গৈছে নেকি। চ' ইয়াতে মই চবটো চালোঁ আৰু ইয়াতে সুধিছে যে আপোনালোকক যদি আপোনালোকৰ হোষ্টেল লাগে দেন ইয়াতে য়েছ কৰিব পাৰে। মোক যিহেতুকে নালাগে তো ন' দিছোঁ মই। তাৰপিছতে ইয়াত আই হিয়াৰ বাই ডিক্লেৰেশ্যন এটা টিক কৰিব দিছে। চ' ইয়াতে টিক কৰিব। তাৰপিছত এটা ছেভ ডিটেইলছ আছে। চ' ছেভ ডিটেইলছত ক্লিক কৰি ল'ব। চ' ছেভ ডিটেইলছ ক্লিক কৰাৰ লগালগ সেইটো আপোনালোকৰ ভেৰিফাই হৈ যাব। তাৰ তললৈ আহিব, ইয়াতে আপোনালোকৰ চেক্স বক্স কৰিব দিছে, যেনে আপোনালোকৰ নামটো, তাৰপিছত ডেট অফ বাৰ্থ, আপোনালোকৰ কেটেগৰী, জেণ্ডাৰ, মাদাৰ নেম, ফাদাৰ নেম, এড্ৰেছ, তাৰোপৰি মানে বাকী ডিটেইলছ যিমান যি আছে গোটেই ডিটেইলছখিনি ইয়াতে ফিল কৰিব লৈছে, শুদ্ধকৈ হৈছে নে নাই হোৱা মই চব ইয়াতে আই এগ্ৰী কৰি দিছোঁ। চ' তাৰপিছতে তললৈ আহিছে যে ইয়াতে সুধিছে যে টেকিং ছাৰ্ভিচ ফ্ৰম CSC অৰ নট। ইয়াতে আপোনালোকে যদি CSC পৰা কৰিছে দেন ইয়াতে য়েছ কৰিব, যদি নাই কৰা ন' কৰিব। তাৰপিছতে ছাবমিট এপ্লিকেশ্যন কৰিব। দেন ইয়াতে ছাবমিট এপ্লিকেশ্যন কৰাৰ লগালগ অ'কে হৈ যাব। ইয়াতে আপোনালোকৰ 1 লিখাকৈ আহি যাব। চ' ইয়াতে টোটেল এপ্লিকেশ্যনত তো ইয়াতে ভিউ অলত ক্লিক কৰিব আপোনালোকে। লগালগ ইয়াতে আপোনালোকৰ কলেজৰ আপোনালোকে এপ্লাই কৰিছিলে সেই এপ্লাই কৰা কলেজখনৰ নামটো আহি যাব। তাৰোপৰি ইয়াতে এপ্লিকেশ্যনৰ আছে আপোনালোকৰ, ইয়াতে ক্লিক কৰিব। তাৰপিছত এটা PDF আপোনালোকৰ অট'মেটিক ডাউনলোড হৈ যাব। সেই PDFটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰে, নহ'লে বা আপোনালোকে এইটো ছেভ কৰি ৰাখিব পাৰে, কাৰণ ফিউচাৰ ৰেফাৰেঞ্চত আপোনালোক কলেজত এডমিশ্যন কৰিবৰ কাৰণে দৰকাৰ হ'ব। চ' ডেটছ ইট। এনেদৰে আপোনালোকে যিটো হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী এপ্লাই হৈ আছে চ' আপোনালোকে কৰিব পাৰে।